বন্ধু বান্ধৱীসকল এছআৰ এডুকেশ্যন চেনেললৈ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত যিটো আমাৰ ছ'চিয়েল ছায়েন্সৰ গ্ৰেড 4 ছাত্ৰ ছাত্ৰীৰ বাবে ছ'চিয়েল ছায়েন্স যিটো আহে, গতিকে 6ৰ পৰা ক্লাছ 10লৈকে, প্ৰথমতে 6ৰ পৰা 8লৈকে আমি আৰম্ভ কৰিম। 6ৰ পৰা বিশেষকৈ 8লৈকে যিখিনি ইম্পৰ্টেণ্ট আছে, মানে পাঠবিলাক পঢ়ি কেনে যিখিনি ইম্পৰ্টেণ্ট পৰীক্ষাত আহিব লগা আছে সেই সকলোবিলাক বাছি উলিয়াই কেনে নোটছ বনাই ভিডিঅ' প্ৰস্তুত কৰা হৈছে। যিসকল বন্ধু বান্ধৱীয়ে দিনটো কষ্ট কৰে আৰু 1 ঘণ্টা বা 2 ঘণ্টা সময়ৰ কাৰণে পঢ়িব পায়, তেনেবোৰ বন্ধু বান্ধৱীসকলে কিতাপ আৰু চাব প্ৰয়োজন নাই। বিশেষকৈ ছ'চিয়েল ছায়েন্সখিনি নাচাই কেনে ইয়াত কি হয়, ইয়াত যিখিনি নোটছ আছে এইখিনি চালেই বন্ধু বান্ধৱীসকলৰ সুবিধা হ'ব আৰু পৰীক্ষাত ভাল মাৰ্কছ এটা পাব পাৰিবা। গতিকে গ্ৰেড 4 ছাত্ৰ ছাত্ৰী বা বন্ধু বান্ধৱীসকলৰ উদ্দেশ্যে এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিম। আৰু পাৰ্ট 1 হিচাপে দিয়া গৈছে, পাৰ্ট 1টো চাব, তাৰপিছত 2টো চাব, ঠিক আছে। শ্ৰীগুপ্তই মগধত গুপ্তবংশ প্ৰতিষ্ঠা কৰি মহাৰাজ উপাধি লাভ কৰিছিল। যে গুপ্তবংশ কোনে প্ৰতিষ্ঠা কৰিছিল, তেতিয়া এনচাৰটো লিখিব লাগিব শ্ৰীগুপ্ত। গুপ্ত সাম্ৰাজ্য উত্তৰ প্ৰদেশ আৰু বিহাৰক কেন্দ্ৰ কৰি প্ৰতিষ্ঠা হৈছিল। সমুদ্ৰগুপ্তৰ সমসাময়িক বৰ্মন বংশৰ ৰজা আছিল পুষ্য বৰ্মন। ইয়াত চোৱা, মই যদি MCQ হিচাপত দি দিওঁ তেতিয়াহ'লে প্ৰায় বহুত MCQ হ'ব, প্ৰায় 300-400 MCQ হ'ব। ভিডিঅ'টো 40-50 মিনিট হৈ যাব, অৰ্থাৎ 1 ঘণ্টাৰ ওপৰত হ'ব। গতিকে মই ভাবিছোঁ এনেকৈ নোটছ পইণ্ট হিচাপে দিলে মুখস্থ কৰাৰ সুবিধা হ'ব আৰু বহুত 300-400 প্ৰশ্ন মাত্ৰ 8-10 মিনিটে মুখস্থ ৰাখিব সুবিধা হ'ব। সেইকাৰণে মই এনেদৰে দিছোঁ, টপিক মানে পইণ্ট হিচাপে দিছোঁ। সমুদ্ৰগুপ্তৰ সমসাময়িক বৰ্মন বংশৰ ৰজা আছিল পুষ্য বৰ্মন। গুপ্ত যুগত 5খনকৈ বিশ্ববিদ্যালয় আছিল: নালন্দা, তক্ষশিলা, উজ্জয়িনী, সাৰনাথ আৰু বিক্ৰমশিলা। গুপ্ত যুগৰ ৰচনাৱলী আছিল: মহাকবি কালিদাসৰ ৰচনা আছিল কুমাৰ সম্ভৱ, ৰঘুবংশ, মেঘদূত, ঋতুসংহাৰ, অভিজ্ঞানম শকুন্তলম। ইয়াৰ ইম্পৰ্টেণ্ট যদি আমি চাওঁ তেনেহ'লে মেঘদূতখন আহে, যে মেঘদূত গ্ৰন্থখন কোনে ৰচনা কৰিছিল, তেতিয়া মহাকবি কালিদাস। অভিজ্ঞানম শকুন্তলম কালিদাস, এনেকুৱাকে পৰীক্ষাত আহে। ক্ষুদ্ৰকৰ ৰচনা কি আছিল? মিশ্ৰ কটিকা। পৰীক্ষাত আহিব পাৰে নাট্যশাস্ত্ৰ ৰচক কোন? ভৰত। বিভাষাদত্তই মূত্ৰাৰক্ষস নামৰ গ্ৰন্থখন লিখিছিল। 9গৰাকী সাহিত্যিক তথা নৱৰত্নৰ সমাহাৰ হৈছিল গুপ্ত যুগৰ দ্বিতীয় চন্দ্ৰগুপ্তৰ ৰাজত্ব কালত। বহুতেই ইম্পৰ্টেণ্ট হয় যে কোনগৰাকী শাসন কালত যে নৱৰত্ন সমাহাৰ হৈছিল, অৰ্থাৎ 9গৰাকী সাহিত্যিক সমাহাৰ হৈছিল দ্বিতীয় চন্দ্ৰগুপ্তৰ। গতিকে মই ইয়াত এইকাৰণে দিছোঁ যে সমাজ বিজ্ঞানৰ পৰা বিশেষকৈ ক্লাছ 6, 7, 8, 9, 10 বিশেষকৈ 8লৈকে অহাৰ চান্স আছে, যিবিলাক গ্ৰেড 4ৰ কাৰণে। গতিকে 8লৈকে মই সকলোবিলাক দি দিম, ঠিক আছে। পণ্ডিত হৰিসেনে এলাহাবাদত স্তম্ভলিপি 65 লিখিছিল। জ্যোতিৰ্বিদ আৰ্যভট্টই লিখিছিল আৰ্যভট্টীয় পুথি। জ্যোতিষাস্ত্ৰবিদ বৰাহমিহিৰে বৃহৎ সংহিতা লিখিছিল। গুপ্ত যুগত ভাৰতৰ ইতিহাসত স্বৰ্ণযুগ বুলি কোৱা হয়। এটা পাঠ এইখিনি আছিল ইম্পৰ্টেণ্ট। যদি তোমালোক বা আপোনালোকে যদি এইটো পাঠ পঢ়িলেহেঁতেন তেনেহ'লে বহুত সময় লাগিল হয়, প্ৰায় 1 ঘণ্টাৰ ওপৰত লাগিল হয়, যিটো এতিয়া 5-4 মিনিটে ভিডিঅ'টোৰ জৰিয়তে বুজিব পাৰিলে বা নোটছখিনি কৰিব পাৰিব। গুপ্ত যুগৰ পৰৱৰ্তী ভাৰত, নেক্সট পাঠটো। গুপ্ত যুগৰ সময়ছোৱাত ভাৰতবৰ্ষৰ পূব প্ৰান্তত কামৰূপ ৰাজ্য আছিল। এই সময়ছোৱাত বৰ্মন বংশই শাসন কৰিছিল। হৰ্ষবৰ্ধনক শিলাদিত্য বুলি জনা যায়। হৰ্ষবৰ্ধন আছিল থানেশ্বৰ ৰাজ্যৰ তৃতীয় ৰজা। থানেশ্বৰ ৰাজ্যৰ প্ৰথম ৰজা আছিল প্ৰভাকৰ বৰ্ধন। থানেশ্বৰ ৰাজ্য আছিল বৰ্তমান হাৰিয়ানা প্ৰদেশৰ। থানেশ্বৰ ৰাজ্য আৰু কনৌজ একত্ৰিত কৰি হৰ্ষবৰ্ধন ৰাজ্য গঠন কৰিছিল। হৰ্ষবৰ্ধন ৰাজ্যৰ ৰাজধানী আছিল কনৌজ। হৰ্ষবৰ্ধনৰ ৰাজসভাৰ ৰাজকবি আছিল বাণভট্ট। ইম্পৰ্টেণ্ট হয় যে হৰ্ষবৰ্ধনৰ ৰাজসভাৰ কবিগৰাকীৰ নাম কি, তেতিয়া এনচাৰ দিব লাগিব বাণভট্ট। আৰু বাণভট্টই ৰচনা কৰিছিল হৰ্ষচৰিত্ৰ। তাৰ পিছৰ বংশটো আছিল পল্লৱসকল। পল্লৱসকলে দক্ষিণ ভাৰতৰ পূব উপকূলত ৰাজ্য আছিল। পল্লৱসকলৰ ৰাজধানী আছিল কাঞ্চীপুৰ। নৰসিংহ বৰ্মন পল্লৱসকলৰ শ্ৰেষ্ঠ ৰজা। তাৰ পিছত যদি আমি ৰাষ্ট্ৰ ধৰ্মটো চাওঁ তেনেহ'লে ৰাষ্ট্ৰকূটসকল। দান্তি দুৰ্গ আছিল ৰাষ্ট্ৰকূট ৰাজ্যৰ প্ৰতিষ্ঠাতা। ইলোৰৰ কৈলাশনাথ মন্দিৰ ৰাষ্ট্ৰকূট ৰজা প্ৰথম কৃষ্ণই নিৰ্মাণ কৰিছিল। 120 বছৰ শাসন কৰিছিল ৰাষ্ট্ৰকূটসকলে। চোল সাম্ৰাজ্যৰ ৰাজধানী আছিল তাঞ্জোৰ। চোল বংশৰ শ্ৰেষ্ঠ ৰজা আছিল প্ৰথম পৰান্তক। ব্ৰহ্মদেয় হৈছে ব্ৰাহ্মণত দিয়া মাতৃক ব্ৰহ্মদেয় বুলি কোৱা হয়। ৰাজৰাজৰ পুত্ৰ ৰাজেন্দ্ৰৰ শাসনকালত গংগাইকুণ্ড চোলপুৰম নামে এখন নগৰ নিৰ্মাণ কৰিছিল।
বন্ধু বান্ধৱীসকল এইবিলাক যেহেতু সকলোবিলাক আপোনালোকে মুখস্থ কৰিব লাগিব সেইকাৰণে মই জাষ্ট পঢ়ি কেনে কৈ দিছো যাতে আখৰবিলাক চিনি নাপালে হয় মানে যাতে পাৰে ইয়াত বুজাব লগা কোনো ধৰণৰ কথাই নাই সকলোবিলাক আপোনালোকে মুখস্থ কৰিবই লাগিব বন্ধু বান্ধৱীসকল এই দুটা পাঠ আজি এই দ্বিতীয় ভিডিঅ'টোত দিলো যেহেতু ইয়াত বিভিন্ন বহুতো প্ৰশ্ন হ'ব ইয়াৰ পৰা যে এলাহাবাদত কোনে প্ৰশস্তি লিখিছিল এইবিলাক এলাহাবাদ স্তম্ভলৈ কোনে প্ৰশস্তি লিখিছিল জ্যোতিবিদ আৰ্যভট্টই পুথিখনৰ নাম কি আছিল গতিকে বিভিন্ন ধৰণৰ প্ৰশ্ন ইয়াত হ'ব পাৰে চ' আজি ভিডিঅ'টো ইমানে কৰিলো আৰু নেক্সট ভিডিঅ'ত আমি আকৌ বাকি এইখিনি আনিম গতিকে এইখিনি যদি পাৰা লিখি লোৱাটো ভাল কাৰণ বহুত সময় ৰেহাই হৈছে গতিকে লিখি ল'বা আৰু চেনেলটোত ছাবস্ক্ৰাইব কৰিবা তেতিয়াহ'লে মই ভিডিঅ' দিবলৈ উৎসাহিত হওঁ আৰু এইবিলাক নোটছবিলাক প্ৰস্তুত কৰা হৈছে আপোনালোকৰ বাবে গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰো কৰি দিবচোন অলপ